নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আজি হৈছে 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস গতিকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো লগতে আন্তৰ্জাতিক নাৰী দিৱস কি আসলতে আৰু কি কাৰণত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো মোৰ ব্যক্তিগত অনুভৱ নাৰী হৈছে পুৰুষৰ প্ৰধান চালিকা শক্তি আৰু নাৰী অবিহনে পুৰুষ সুস্থভাৱে জীয়াই থাকিব নোৱাৰে গতিকে পুৰুষৰ জীৱনত নাৰীৰ গুৰুত্ব অপৰিসীম আৰু 1975 চনৰ 8 মাৰ্চত বিশ্ব সংস্থাই প্ৰতি বছৰে 8 মাৰ্চ তাৰিখত আন্তৰ্জাতিক নাৰী দিৱস মানে পালন কৰাৰ সিদ্ধান্ত লয় আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ মুখ্য উদ্দেশ্য আছে 5টা নম্বৰ 1 নাৰীৰ ওপৰত হোৱা অত্যাচাৰ নিৰ্যাতন ৰোধ কৰা দিনক দিনে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ নিৰ্যাতন বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিদিনে আমাৰ দেশত আপোনালোকে হয়তো খবৰ পাই আছে ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে যৌতুকজনিত কাৰণত নাৰীসকলক অত্যাচাৰ কৰা হৈছে নাৰীসকলে অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিব লগা হৈছে এনেকুৱা ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাবালক ল'ৰা ছোৱালীসকলক জোৰ জবস্তি ধৰ্ষণ কৰা হৈ আছে আৰু অত্যাচাৰ তাৰ পিছত মাৰপিট জোৰ জুলুম কৰি হত্যা পৰ্যন্ত কৰা হৈছে এইবোৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিবাহৰ পিছত নাৰীৰ ওপৰত অমানসিক অত্যাচাৰ চলোৱা হৈছে যৌতুক দাবী কৰা হৈছে তাৰ পিছত যিবিলাক মহিলা মানুহৰ হয়তো বিয়া হোৱা নাই সেই মহিলাসকলক পিতৃগৃহত পিতৃ মাতৃৰ দ্বাৰা অথবা ভাই ভনীসকলৰ দ্বাৰা অত্যাচাৰ জুলুম কৰা হৈছে মোক এজনী ছোৱালীয়ে ফোন কৰি অৱগত কৰিছে যে দাদা মোৰ যেহেতু বিয়া হোৱা নাই গতিকে মোৰ পিতৃ আৰু দাদাই মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈ আছে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা যায় গতিকে নাৰীৰ অধিকাৰ আছে পিতৃগৃহত থকাৰ যদি বিয়া হৈছে স্বামীগৃহত থকাৰ অধিকাৰ আছে গতিকে এই নাৰীৰ ওপৰত হোৱা অত্যাচাৰ নিৰ্যাতন ৰোধ কৰাও আন্তৰ্জাতিক নাৰী দিৱসৰ এটা মুখ্য উদ্দেশ্য দ্বিতীয় উদ্দেশ্যটো হৈছে নাৰীৰ স্থিতি স্পষ্ট আৰু উন্নত কৰা নাৰীৰ প্ৰতি স্থিতি স্পষ্ট আৰু উন্নত কৰা আমাৰ দৃষ্টিভংগী অলপ উন্নত কৰিব লাগে নাৰীসকলৰ প্ৰতি আমি মৰম স্নেহ ভাল পোৱাৰ দৃষ্টিৰে চাব লাগে কাৰণ নাৰীসকলে আমাক জন্ম দিছে নাৰীসকলে আমাক লালন পালন কৰিছে ইত্যাদি বিভিন্ন বস্তুবোৰ আমি চালি জাৰি চাই সেইবোৰ নাৰীৰ প্ৰতি স্থিতি স্পষ্ট আৰু উন্নত কৰিব লাগে তৃতীয়টো হৈছে সকলো নাৰীকে আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰোৱা কাৰণ নাৰী জীয়াই থাকিবলৈ হ'লে আৰ্থিকভাৱে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল হোৱা খুবেই প্ৰয়োজন গতিকে নাৰীসকলৰ প্ৰতি আমি তেনেকুৱা ধৰণৰ মনোভাৱ আৰু দৃষ্টিভংগী আমাৰ বৃদ্ধি হোৱা উচিত অৱশ্য বৰ্তমান চৰকাৰে নাৰীসকলৰ আত্মনিৰ্ভৰশীল কৰোৱাৰ কাৰণে বিভিন্ন আঁচনি যোজনা প্ৰস্তুত কৰি উলিয়াইছে চতুৰ্থ উদ্দেশ্যটো হৈছে প্ৰত্যেক নাৰীকে প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰোৱা নাৰীসকলক উচ্চ শিক্ষা প্ৰদান কৰাৰ সুযোগ আমি দিব লাগে বৰ্তমান সমাজত দেখা গৈছে বিশেষকৈ মুছলিম সমাজত দেখা যায় যে নাৰীসকলক মানে হায়াৰ এডুকেশ্যনৰ প্ৰতি সিমান সুযোগ দিয়া নহয় গতিকে মই ক'বলৈ ওলাইছোঁ নাৰীসকলক যিমান পাৰি উচ্চ শিক্ষা দিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু এই ক্ষেত্ৰত চৰকাৰেও বিশেষ পদক্ষেপ লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে নাৰীসকলৰ প্ৰাথমিক শিক্ষাৰ এটা মৌলিক অধিকাৰ হিচাপেও ভাৰতীয় সংবিধানত মানে 6 to 14 ইয়াৰ্ছ অফ এজত বিনামূলীয়া শিক্ষা দিয়াৰ এটা মৌলিক অধিকাৰ হিচাপেও ঘোষণা কৰিছে গতিকে নাৰীসকলক যাতে উচ্চ শিক্ষা প্ৰকৃত শিক্ষা আমি দিব পাৰি আমি সমাজৰ লোক আমি পুৰুষসকল পিতৃ মাতৃ স্বামী তাৰপিছত দেশৰ চৰকাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও আমি সজাগতা বৃদ্ধি কৰিব লাগে আৰু চেষ্টা কৰিব লাগে পঞ্চম উদ্দেশ্যটো হৈছে সমাজত নাৰী আৰু পুৰুষৰ সমমৰ্যাদা আৰু অধিকাৰ পোৱা নাৰীসকলে যাতে সমাজত সম অধিকাৰ সমমৰ্যাদা এইবোৰ পায় হে আমি চাব লাগে তাৰপিছত ইংৰাজীত এষাৰ কথা আছে উই আৰ কিউট ডটাৰ্ছ উই আৰ সুইট সিষ্টাৰ্ছ উই আৰ লাভলি লাভাৰ্ছ উই আৰ ডাৰ্লিং ৱাইফছ উই আৰ এডৰেবল মাদাৰ্ছ উই আৰ সোৰ্চ অফ ষ্ট্ৰেংথ উই আৰ উইমেন তো আপোনালোকে চাওক নাৰীসকল কেনেকুৱা ডটাৰ্ছ সিষ্টাৰ্ছ লাভাৰ্ছ ৱাইফছ মাদাৰ্ছ সোৰ্চ অফ ষ্ট্ৰেংথ
and these are called women. So নাৰীৰ গুৰুত্ব অপৰিসীম আৰু বৰ্তমান সমাজত কিছুমান নাৰীয়ে অলপ অশ্লীলতা নেকেড পিকচাৰ পৰিধান কৰি সমাজত এটা বেয়া পৰিৱেশ সৃষ্টি কৰি আছে গতিকে আধুনিকতাৰ নামত মহিলাসকলে কিছুমান অশ্লীলতাক হানি লোৱা আদৰি লোৱা দেখা গৈছে সেইবোৰ বন্ধ হ'ব লাগে আৰু দেখা গৈছে যে কেতিয়াবা নাৰীসকলে পুৰুষক মিছামিছি অপবাদ নিৰ্যাতন দি পুৰুষসকলক নিৰ্যাতন কৰাও দেখা গৈছে সেইবোৰ বন্ধ হ'ব লাগে গতিকে আজি আন্তৰ্জাতিক নাৰী দিৱসত থুলমূলভাৱে আন্তৰ্জাতিক নাৰী দিৱসৰ উদ্দেশ্য বৰ্তমান নাৰীসকলৰ স্থিতি আৰু বৰ্তমান আধুনিকতাৰ নামত নাৰীসকলে কেনেকুৱা ধৰণৰ চাল চৰণ আচাৰ ব্যৱহাৰ বা পোছাক পৰিচ্ছদ পৰিধান কৰি আছে আৰু নাৰীসকলেও কেতিয়াবা পুৰুষসকলক নিৰ্যাতন কৰা দেখা যায় পুৰুষসকলেও নাৰীসকলক নিৰ্যাতন কৰে সেইবোৰ বিভিন্ন দিশ সামৰি মই চমুকৈ আপোনালোকৰ আগত অৱগত কৰিলোঁ যদি ভাল লাগে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব ধন্যবাদ